মই এলিজাবেথৰ বিৰুদ্ধে এসআইটি গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাছপোৰ্টখনটো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি ৩-৪ দিন প্ৰথম অৱস্থাত এটো এটা পলিটিক্যাল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘন ঘোৰ এটা অৱস্থাত গুছি গৈছে কাৰণ তৰুণ গগৈ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশনও আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপোৰ্ট ভিসাখন মাতি আনিব লাগিব পাছপোৰ্ট ভিসাটো মুখ্যমন্ত্ৰীয়ে কলে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থাটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো আপুনি যাব লাগিব কাৰণ আইএসআৰ কথাটো আমি এৰি দিব নোৱাৰো বেলেগ কথা আপুনি এৰি দিব পাৰে কিন্তু when it comes to involvement of ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল তেনেকুৱা তথ্য এতিয়া ওলাইছে এটা এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিসা ষ্টাম্পিং চাব লাগিব এটা আমিতো মই মুখ্যমন্ত্ৰীয়ে কলেতো এবিলাক নেদেখুৱাই হেবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশনক চিঠি লিখিম আমি যেটো গভৰ্নমেন্টৰ ভিসা ষ্টাম্পিং কৰা উলুৱা যিবিলাক অৰ্গানাইজেচন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে আমি যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়ালি আপোনালোককটো মই কৈ থাকিলে আজি দুখন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে দুইখন ফটোৱে পাকিস্তানৰে এটা এমবেসিৰ দুটা ৰুমটো হ'ব পাৰে এটা মানুহৰ এই যে এটা সহানুভূতি দেখুৱা এটা চক্ৰ আছে এমপি জনেটো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো এটা মানুহ আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এমবেসিত যোৱাটো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন যে সক এখন ভিসাৰ কপি এখন পাছপোৰ্টৰ কপি এটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো সেইকাৰণে কালি গুটেই বিষয়টো কেবিনেটত সিৰিয়াসলি আমি আলোচনা